অসমত যদি সাম্প্ৰদায়িক সংঘৰ্ষ নাইকিয়া কৰিব লাগে, অসমৰ সব মানুহে যদি মিলাপ্ৰীতিৰে থাকিব লাগে, তেতিয়াহ'লে ৰাইজৰ দলৰ চৰকাৰ আনিব লাগিব। 1 নম্বৰ কথা। 2 নম্বৰ কথা, আমি কৈছোঁ যে বিজেপিক ভোট দিলে তোমালোকে হিন্দু মুছলমানৰ কাজিয়া পাবা, আৰু কংগ্ৰেছক ভোট দিলে অসমত কেৱল দুৰ্নীতি পাবা। কিন্তু যদি ৰাইজৰ দলক ভোট দিয়া তেতিয়াহ'লে 4টা বস্তু পাবা। 1 নম্বৰটো, অসমৰ সকলো মানুহক মাটি পাব, সকলো মানুহে মাটি পাব, মাটিৰ লগত পট্টা পাব। 2 নম্বৰটো, অসমৰ সকলো পথাৰত পানী পাব, পথাৰৰ পানীৰ লগত আকৌ ট্ৰেক্টৰ পাব, পথাৰৰ পানীৰ লগত আকৌ খাজনা ফ্ৰী পাব, আৰু পথাৰৰ পানীৰ লগত আকৌ মানে আপোনাৰ বিনামূলীয়া বীজ পাব। এইটো 2 নম্বৰ। 3 নম্বৰ, যদি ৰাইজৰ দলক ভোট দিয়ে তেতিয়াহ'লে অসমৰ প্ৰত্যেকজন মানুহে কৰ্মসংস্থাপন পাব। আমি প্ৰতিখন গাঁৱে গাঁৱে, প্ৰতিখন নগৰে নগৰে সৰু সৰু ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠা কৰি অসমৰ প্ৰত্যেকজন মানুহকে কাম দিয়াৰ অধিকাৰ প্ৰদান কৰিম। এইটো 3 নম্বৰ। আৰু 4 নম্বৰ, যদি ৰাইজৰ দলক ভোট দিয়ে তেতিয়াহ'লে অসমৰ প্ৰত্যেকজন মানুহকে আমি প্ৰফেশ্যনেল পেছাদাৰী কৰি গঢ়ি তুলিম। আৰু এই যে খুচুৰা বেপাৰ বিজেপিয়ে এতিয়া যে অনলাইনৰ হাতত দি দিলে, আমাজন, ফ্লিপকাৰ্ট এইবিলাকৰ হাতত দি দিলে, বা শ্বপিং মলবিলাকৰ হাতত দি দিলে, সেই খুচুৰা বেপাৰটো আকৌ অসমীয়া মানুহৰ হাতলৈ ঘূৰাই অনা হ'ব। গতিকে যদি বজাৰ লাগে তেতিয়াহ'লে ৰাইজৰ দলক ভোট দিয়ক, যদি চাকৰি লাগে, সংস্থাপন লাগে, তেতিয়াহ'লে ৰাইজৰ দলক ভোট দিয়ক, যদি পানী লাগে, বছৰৰ সকলো সময়তে খেতি লাগে, ৰাইজৰ দলক ভোট দিয়ক, আৰু যদি মাটি লাগে আৰু খাজনা কি কয় পট্টা লাগে তেতিয়াহ'লে সকলোৱে ৰাইজৰ দলক ভোট দিয়ক। আৰু যদি হিন্দু মুছলমানৰ কাজিয়া লাগে তেতিয়াহ'লে বিজেপিক ভোট দিয়ক, আৰু যদি EDF-ক ভোট দিয়ক, বিজেপি আৰু EDF-ক ভোট দিয়ক। হিন্দু মুছলমানৰ যদি কাজিয়া লাগে আৰু যদি দুৰ্নীতি লাগে, অসমত কেলেংকাৰী লাগে, তেতিয়াহ'লে কংগ্ৰেছক ভোট দিয়ক। কথা এইকেইটাই। আমি এতিয়ালৈকে মানে এলায়েন্সৰ কথাটো ভাবি চিন্তি আছোঁ। এলায়েন্সৰ যদিও এলায়েন্স হৈ যায় তেতিয়াহ'লে লিমিটেড ছিটত, সীমিত সংখ্যক ছিটত খেলিম, আৰু যদি এলায়েন্স নহয় তেতিয়াহ'লে হয়তো 126টাতো খেলিব পাৰোঁ, তাৰ কোনো গেৰাণ্টি নাই। সেইটো আমি আগতীয়াকৈ ক'ব নোৱাৰোঁ কেইটা খেলিম। মানে এলায়েন্সটো আমি বিচাৰিছোঁ যে বিৰোধী যিমানবিলাক দল আছে, সাম্প্ৰদায়িক বিজেপি বিৰোধী যিমান দল আৰু শক্তি আছে, সকলোবিলাক একলগ হ'ব লাগে। কিন্তু কংগ্ৰেছ দলে এলায়েন্সটো বিচৰা নাই। সেইকাৰণে আমি খোলাকৈ কৈ দিছোঁ, এতিয়া আৰু আমি এলায়েন্সৰ কথা আমাৰ পিনৰ পৰা কৈ নাথাকোঁ। এলায়েন্স হ'লে ভাল, আমাৰ দুৱাৰ খোলা থাকিব, কিন্তু আমি কাৰো দুৱাৰত আৰু টুকৰ মাৰি থাকিবলৈ নাযাওঁ। মানে আজিৰ দিনটোত ভাৰতীয় বিজেপি যিটো দল, ভাৰতীয় জনতা পাৰ্টি, তেওঁলোকে আমাৰ দেশৰ সংবিধানখন নাইকিয়া কৰি দিব খুজিছে, আমাৰ দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটোক নাইকিয়া কৰি দিব খুজিছে, আৰু আমাৰ দেশৰ গণতন্ত্ৰৰ পৰিৱৰ্তে তেওঁলোকে ফেচিবাদ আনিব খুজিছে। গতিকে এইটো ভাৰতবৰ্ষৰ আটাইতকৈ বিপদজনক দল। গতিকে এই বিপদজনক দলটোক পৰাভূত কৰিবৰ কাৰণে আমি কংগ্ৰেছৰ নিচিনা এটা দুৰ্নীতিপৰায়ণ দলৰ লগতো যাব লাগিব। যোৱা 78 বছৰত কংগ্ৰেছ দলে অসম বা ভাৰতৰ ৰাইজৰ কাৰণে বৰ বেছি কাম কৰিলে এনেকুৱা নহয়, কোনো বৈপ্লৱিক কাম সাধন কৰা নাই। দুৰ্নীতি তেওঁলোকৰ শাসনৰ এটা বৈশিষ্ট্য। কিন্তু তাৰ পাছতো আমি কংগ্ৰেছৰ লগত একলগ হ'ম বুলি কৈছোঁ। কেলে? তাৰ কাৰণটো হ'ল যে বিজেপিয়ে দেশৰ গণতন্ত্ৰকে নাইকিয়া কৰি দিব খুজিছে, ফেচিবাদ আনিব খুজিছে, সাম্প্ৰদায়িক ফেচিবাদ, জাতিৰ মাজত কাজিয়া আনিব খুজিছে। গতিকে আপোনালোকে সকলোৱে বুজি উঠিব লাগিব। মই আকৌ কৈছোঁ, আকৌ বাৰম্বাৰ কৈছোঁ, আপোনালোকে এইটো বুজাওক, মানুহে এইটো কথা বুজি পোৱাৰ দৰকাৰ।